নমস্কাৰ আজি আমি এই ভিডিঅ'ত আলোচনা কৰিব লৈছোঁ দশম শ্ৰেণীৰ প্ৰথমটো পাঠ বাস্তৱ সংখ্যাৰ অনুশীলনী 1.2 প্ৰশ্ন নং 5 এই প্ৰশ্নটোৰ পৰা ইয়াৰ পূৰ্বে আমি 4 নং প্ৰশ্নলৈকে অন্য দুটা ভিডিঅ'ত আলোচনা কৰিছোঁ গতিকে এই ভিডিঅ'টো চোৱাৰ আগত এবাৰ যদি সেই ভিডিঅ'টো চাই লোৱা হয় তেতিয়া এই প্ৰশ্নখিনি বুজি পাবলৈ সহজ হ'ব প্ৰথম এতিয়া আমি 5 নম্বৰ প্ৰশ্নলৈ যাওঁ প্ৰথম 5 নম্বৰ প্ৰশ্নটো কি আছে পৰীক্ষা কৰা কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব পাৰে নে নাই কি কৈছে যে এটা সংখ্যা যদি n হয় সেইটো n টো কি বুলি কৈছে স্বাভাৱিক সংখ্যা হয় তাৰ কাৰণে 6 to the power n টো শূন্য অংকৰে শেষ হ'ব পাৰিব নে নাই সুধিছে এতিয়া এই কোৱেশ্চনটো যদি কৰিব যাওঁ তেতিয়া আমি প্ৰথমতে এটা উদাহৰণৰ সহায়ত চাবলৈ যাওঁ যদি আমি এটা উদাহৰণ ধৰিলো বোলে মই 10 ৰ ওপৰত কি বহাইছো n কি কৈছে এটা স্বাভাৱিক সংখ্যা হ'ব পাৰিব গতিকে 10 ৰ ওপৰত এবাৰ n বহাম 10 ৰ ওপৰত এবাৰ 2 বহাম 10 ৰ ওপৰত এবাৰ কি বহাম 3 ঘাত হিচাপে 1 2 3 দিছো কিয় স্বাভাৱিক সংখ্যা বুলি কৈছে 1 2 3 দিব লাগিব 10 to the power 1 মানে কিমান 10 স্কয়াৰ মানে কিমান 100 10 কিউব মানে কিমান 1000 এতিয়া আমি যদি ইয়াত চাওঁ ইয়াৰ ঘাতবোৰত এই 10 to the power 1 মানে 10 টো কেনেকুৱা আছে 2 into 5 to the power 1 তাৰ পিছত 10 স্কয়াৰ ইয়াত যদি চাওঁ এই 10 টোকে যদি ভাঙো কিমান 2 into 5 to the power 2 এনেকে 5 whole to the power 2 আমি কি হৈছে ইয়াত আমাৰ কি হৈছে প্ৰত্যেকতে 2 আৰু 5 ৰ উৎপাদক হিচাপে মানে সংখ্যাটোক মৌলিক উৎপাদকীকৰণত 2 আৰু 5 সংখ্যাটো পাইছো গতিকে আমি কি এটা কথা জানিব লাগিব যে কোনোবা এটা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত কোনো এটা সংখ্যা শূন্য অংকৰে শেষ হ'বলৈ হলে সেই সংখ্যাটোৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5 টো কি হিচাপে থাকিব লাগিব মৌলিক উৎপাদক হিচাপে থাকিব লাগিব এতিয়া আমি যেনেকৈ ইয়াত 2 আৰু 5 টো মৌলিক উৎপাদক হিচাপে পাইছো আৰু শূন্য অংকৰে শেষ হৈছে ঠিক একেদৰে যদি মই 6 ৰ ক্ষেত্ৰত যদি চাওঁ 6 ৰ ক্ষেত্ৰত চালে কি হ'ব 6 to the power n n টো 1 2 3 যিকোনো হ'ব পাৰে কাৰণ সি স্বাভাৱিক সংখ্যা বুলি কৈছে 6 টো যদি ভাঙিব যাওঁ 2 into 3 whole to the power n এনেকৈ পাম যদি 1 হয় 1 2 হলে 2 তেনেকৈ কিন্তু মৌলিক উৎপাদকীকৰণত কি আছে 2 আৰু 3 হে আহিছে 5 অহা নাই যেহেতু 6 এৰ মৌলিক উৎপাদকীকৰণত 5 টো অহা নাই গতিকে এই 6 to the power n সংখ্যাটো কি হ'ব শূন্য অংকৰে শেষ হ'ব নোৱাৰে কিহৰ কাৰণে যে 6 ৰ মৌলিক উৎপাদকীকৰণত 5 টো উৎপাদক হিচাপে পোৱা নাই বা 6 to 5 ৰে বিভাজ্য নহয় সেই কাৰণে ই কি নহয় শূন্য অংকৰে শেষ হ'ব নোৱাৰে এনেকৈ আমি চাব পাৰোঁ বা যদি এটা যদি তাকে আমি ভালকৈ যদি আৰু চাওঁ তেতিয়া কি ক'ব পাৰোঁ যে n টো কি বুলি কৈছিলে স্বাভাৱিক সংখ্যা হ'ব বুলি কৈছিলে গতিকে 6 to the power 1 যদি লৈ পেলাই চাওঁ 6 পাম 6 যদি স্কয়াৰ লৈ চাওঁ তেতিয়া 36 পাম 6 যদি কিউব লৈ চাওঁ তেতিয়া কিমান পাম 216 পাম ইয়াত কি হয় প্ৰত্যেকৰে এককৰ ঘৰত কিহে শেষ হয় 6 ৰে শেষ হয় শূন্য অংকৰে শেষ হ'ব নোৱাৰে গতিকে আমাৰ আনসাৰটো হ'ব যে কোনো স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত 6 to the power n সংখ্যাটো শূন্য অংকৰে শেষ হ'ব নোৱাৰে নেক্সট আমি এইটো 6 নম্বৰ কোৱেশ্চনলে 6 নম্বৰ কোৱেশ্চনটো কি দিছে 7 into 11 into 13 plus 13 আৰু 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 সংখ্যা দুটা কিয় যৌগিক সংখ্যা ব্যাখ্যা কৰিব গৈছে যে এই সংখ্যাটো কিয় যৌগিক সংখ্যা এতিয়া আমি আগতে পাইছো যৌগিক সংখ্যা মানে কি যে মৌলিক সংখ্যা আৰু যৌগিক সংখ্যাৰ মাজত পাৰ্থক্যটো কি মৌলিক সংখ্যাৰ মাত্ৰ দুটা উৎপাদক থাকে এক আৰু সেই সংখ্যাটো নিজে কিন্তু যৌগিক সংখ্যাৰ ক্ষেত্ৰত দুটাতকৈ বেছি কি পোৱা যায় উৎপাদক পোৱা যায় গতিকে আমি যেতিয়া এটা সংখ্যাক দুটাতকৈ বেছি উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম যেতিয়া তাক আমি যৌগিক সংখ্যা বুলি ক'ব পাৰোঁ বা আৰু এভাগে ক'ব পাৰোঁ যে দুটাতকৈ বেছি যদি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ দুটা বা তাতকৈ বেছি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে যদি প্ৰকাশ কৰিব পাৰোঁ তেতিয়াও আমি তাক কি বুলি ক'ব পাৰোঁ যৌগিক সংখ্যা বুলি ক'ব পাৰোঁ গতিকে ইয়াক চাম ইয়াত যেহেতু কি হৈছে 7 into 11 into 13 তিনিটা মৌলিক সংখ্যাই আছিলে পূৰণ হৈ কিন্তু লগত কি হৈ থাকিলে 13টা যোগ হৈ থাকিলে আমি পূৰণফল হিচাপেহে দেখাব লাগে ইয়াত যেহেতু যোগ হৈ আছে আমি যোগ চিনটো নাইকিয়া কৰিব লাগিব সেই তাতো একে 7 into 6 into 5 into 4 into 3 into 2 into 1 এনেকৈ আছিলে আৰু লগতে কি হৈ আছে 5 এটা প্লাছ হৈ আছে এতিয়া আমি কি হ'ব যৌগিক সংখ্যা দেখাবলৈ যাতে প্লাছ আহিব নোৱাৰিব তাত পূৰণফল হিচাপে দেখাব লাগিব পূৰণফল হিচাপে কেনেকৈ আমি প্ৰথমটো চাওঁ প্ৰথমটো আছে কিমান 7 into 11 into 13 plus 13 এতিয়া ইয়াত যদি আমি চাওঁ ইয়াত কেইটা এইফালতে এটা পদ হিচাপে ধৰিব পাৰোঁ এইফালতে এটা পদ হিচাপে পাৰোঁ আমি দুটা টাৰ্মছ আছে ইয়াত গতিকে ইয়াৰ পৰা দুইটাৰ পৰা যদি চাওঁ কাৰণ কিয় প্লাছটোৱে পৃথক কৰে বাকী ইনটু হৈ থকাটো আমি এটা পদ হিচাপে ধৰিম গতিকে ইয়াত যদি চাওঁ এই প্লাছটোৱে যিহেতু দুটা ভাগত দুটা পাৰ্ট কৰি ৰাখিছে দুটা টাৰ্মছ কৰি ৰাখিছে ইয়াৰ পৰা কিবা কমন ল'ব পাৰোঁ নেকি দুইটাতে সাধাৰণ কিবা আছে নেকি সাধাৰণ উৎপাদক হিচাপে তেতিয়া আমি দেখিম ইয়াত 13 আৰু 13 আছে দুইটাতে গতিকে আমি 13টো কি ল'ব পাৰোঁ কমন ল'ব পাৰিম দুইটাৰ পৰা 13টো যদি বাহিৰলৈ উলিয়াই আনো তেতিয়া ইয়াৰ পৰা যেতিয়া 13টো বাহিৰলৈ উলিয়াই ভিতৰত কি থাকিব 7 into 11 থাকিব আৰু এই যেটো প্লাস আছে প্লাসে থাকিব 13 টো যেটো বাহিৰলৈ ওলাই আহিলে গতিকে ইয়াত 13 লগত মই কি ইনটু কৰিব লাগিব 1 ইনটু কৰিব লাগিব 13 into 1 কৰিলে 13 হ'ব গতিকে তাত আহিব 1 কি কৰিলো এই 13 টো বাহিৰলৈ উলিয়াই আনিলো দুইটাৰ পৰা কমন হিচাপে এটা গতিকে এই 13 টো বাহিৰলৈ ওলাই অহাৰ পিছত থাকিলে কি 7 into 11 তাৰপিছত প্লাস ইনটু আসলে প্লাসে থাকিলে এই 13 ৰ পৰা 13 উলিয়াই যে আনিলো মানে কি এই ব্ৰেকেটটো আছে ইনটু গতিকে 13 ৰ লগত কি ইনটু কৰিলে ইয়াত আমি আকৌ 13 পাম চাব লাগিব ইয়াত 1 ইনটু কৰিলে 13 পাম সেইকাৰণে তাত 1 দিলো তাৰপৰা কি হ'ল 13 ইনটু ব্ৰেকেটে ইনটু বুজে এটো কি কৰিম 7 into 11
77 7 into 11 হলে 77 plus 1 এটা কিমান হ'ব 13 into 77 plus 1 হলে 78 গতিকে 13 পূৰণ 78 এনেকৈ পালোঁ কিন্তু 78টো এতিয়া মৌলিক সংখ্যা হিচাপে পোৱা নাই গতিকে আমি মৌলিক সংখ্যাত তাক ভাঙি দিবলৈ চাম 78টো যদি ভাঙি দিওঁ কেনেকুৱা হ'ব 2ৰে যদি ভাঙো 2 3 গুণ 6 1 2 9 গুণ 18 3 13 39 এনেকৈ ভাঙি দিব পাৰিম গতিকে 13 পূৰণ 2 পূৰণ 3 পূৰণ 13 আমি এনেকৈ ভাঙি দিব পাৰোঁ 78 টো 2 3 গুণ 6 6 3 78 এতিয়া কি হ'ল দুটাতকৈ বেছি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে পাইছোঁ বা তাৰ উৎপাদক কি আছে দুটাতকৈ বেছি আছে গতিকে ই এটা সেইকাৰণে কি যৌগিক সংখ্যা আমি ক'লে কি কৰিম যে 7 into 11 into 13 plus 13ত কি হৈছে দুটাতকৈ বেছি মৌলিক সংখ্যাৰ পূৰণফল হিচাপে পোৱা গৈছে বা কি দুটাতকৈ বেছি উৎপাদক পোৱা গৈছে সেইকাৰণে ই কি হ'ব এটা যৌগিক সংখ্যা এতিয়া আমি একেদৰে যদি নেক্সটটো যদি চাওঁ 7 into 6 into 5 into 4 into 3 into 2 into 1 plus 5 এতিয়া ইয়াতো একেদৰে চাম এইখিনি কি হৈছে পূৰণ হৈ থাকে মানে কি একেলগে আছে এটা আৰু এই 5টো বেলেগ কিয় তাত প্লাছ চিনে কি কৰি ৰাখে প্লাছ আৰু মাইনাছ চিনে পদবোৰ পৃথক কৰি ৰাখে গতিকে ইয়াৰ পৰা আমি কমন ল'ব চাম কমন ল'লে কি লিখিম ইয়াতো 5 আছে ইয়াতো 5 আছে দুইটাতে যেটো 5 আছে 5টো আমি বাহিৰলৈ উলিয়াই নিম কমন হিচাপে ইয়াৰ পৰা 5টো ওলাই আহিলে গতিকে থাকিলে কি 7 into 6 into 4 into 3 into 2 into 1 5টো বাহিৰলৈ ওলাই আহাৰ কাৰণে ইয়াত নাই লিখা প্লাছ আছে প্লাছ দিলোঁ 5টো যিহেতু বাহিৰলৈ ওলাই আহিলে আমি চাম 5ৰ লগত কি পূৰণ কৰিলে 5টো পাম 1 এটা পূৰণ কৰিলে সেইকাৰণে তাত 1 আহিব তাৰপিছত 5 into এইটা পূৰণ কৰি চাম 7 6 গুণ 42 পূৰণ 4 3 গুণ 12 2 বাং 24 এটা একেলগে লিখিছোঁ 2 বাং 24 একটো পূৰণ কৰা নকৰা একে কথা খালি প্লাছ 1টো আমি দিব লাগিব কি ক'লোঁ 7 6 গুণ 42 4 3 গুণ 12 2 বাং 24 ইফালে যোগ 1 আছে এইটো এতিয়া 5 into এটা যে পূৰণ কৰোঁ 42ক 24 4 2 গুণ 8 4 4 গুণ 16 2 2 গুণ 4 2 4 গুণ 8 8 6 4 10 0 1 তাকে 9 কে 1008 plus 1 5 into 1009 গতিকে আমি এই যেটো 1009 ইয়াক যদি আৰু মৌলিক উৎপাদকত ভাঙিব পাৰোঁ তাক আৰু ভাঙিব নোৱাৰিম ই নিজে এটা মৌলিক সংখ্যা হয় গতিকে আমি দেখিছোঁ কি দুটাতকৈ বেছি উৎপাদক আছে মানে দুটাতকৈ বেছি উৎপাদক মানে কি 5 into 1009 টো আছে আৰু লগতে 1 এটাও উৎপাদক হিচাপে আছে গতিকে তিনিটা উৎপাদক পাইছোঁ বা দুটা মৌলিক সংখ্যাৰ পূৰণফল হিচাপে পাইছোঁ গতিকে ইউ এটা কি হ'ব যৌগিক সংখ্যা গতিকে আমি এনেকৈ এইটো উত্তৰ চাব লাগিব তাৰপিছত নেক্সট কুৱেশ্যনটো আহিছোঁ নেক্সট 7 নম্বৰ কুৱেশ্যনটো আছে এখন খেলপথাৰৰ চাৰিওপিনে এটা বৃত্তাকাৰ পথ খেলপথাৰখন গাড়ীৰে ঘূৰিবলৈ সোনিয়াৰ 18 মিনিট লাগে য'ত একেটা ঘূৰণতে ৰবিৰ লাগে 12 মিনিট ধৰা তেওঁলোকে একেটা বিন্দুতে একে সময়তে আৰু একেটা দিশত যাত্ৰা আৰম্ভ কৰে কিমান মিনিট পিছত তেওঁলোকে আকৌ আৰম্ভণিৰ বিন্দুটোত লগ লাগিব কি কৈছে আমাক যে এখন খেলপথাৰৰ চাৰিওপিনে এটা কি আছে বৃত্তাকাৰ পথ আছে আমি ধৰিলোঁ এটা বৃত্তাকাৰ পথ এতিয়া এই বৃত্তাকাৰ পথটোত কি হৈছে এপাক ঘূৰিবলৈ সোনিয়াক কিমান মিনিট লাগে 18 মিনিট আৰু ৰবি বোলা ল'ৰাটোক লাগে 12 মিনিট সুধিছে যদি হেতি একেটা দিশত একেটা বিন্দুৰ পৰা একে সময়ত গতি কৰে ধৰিলোঁ এইখিনি পৰা হেতি যাত্ৰা আৰম্ভ কৰিছে একে দিশত কৰিছে আৰু একে সময়ত মই ধৰিলোঁ এইফালে গৈছে দুইটা এতিয়া এইফালৰ পৰা যদি যাবলৈ হয় তেতিয়া কি হয় সোনিয়াক লাগে কিমান মিনিট 18 মিনিট মানে ইয়াৰ পৰা এনেকৈ এপাক ঘূৰি আহি পেলাই ইয়াত পাবলৈ সোনিয়াক কেই মিনিট লাগে 18 মিনিট লাগে আৰু যেটো ৰবি বোলা ল'ৰাটো কি হয় তাৰ চাৰিওফালে এনেকৈ এপাক ঘূৰিলে একেটা লাইনতে যাব মই জাষ্ট দেখাওঁতে দুডাল লাইন কৰিব লিখিছোঁ তাক কিমান মিনিট লাগিব 12 মিনিট গতিকে 12 মিনিট লাগে ৰবি বোলা ল'ৰাটো 18 মিনিট লাগে কাক সোনিয়া বুলি ছোৱালীজনী এতিয়া সুধিছে যে সিহঁতি কিমান মিনিটৰ পিছত দুইটা একেটা বিন্দুত লগ হ'ব কাৰণ এটা কৈছে 12 মিনিট লাগে এপাক ঘূৰিবলৈ এটা 18 মিনিট লাগে গতিকে দুইটাতে একেলগে কিমান মিনিটৰ পিছত লগ হ'ব এই 12 মিনিট 18 মিনিটটো নহ'ব কিমান মিনিটৰ পিছত লগ হ'ব আমাক সুধিছে এতিয়া আমি যদি চাওঁ সোনিয়া যেতিয়া যাব 18 মিনিটকৈ প্ৰথম 18 মিনিটত এপাক ঘূৰিব তারপর 2 নম্বৰ পাক ঘূৰিবলৈ তাক কেই মিনিট লাগিব 2 পাক ঘূৰিবলৈ 36 মিনিট লাগিব 3 পাক ঘূৰিবলৈ 3 18 54 মিনিট লাগিব এটো কাৰ কাৰণে চাইছো সোনিয়াৰ কাৰণে চাইছো কাৰ কাৰণে সোনিয়াৰ কাৰণে যে 18 মিনিটকে তাইক টাইম লাগে 18 মিনিটকে যেটো টাইম লাগে প্ৰথম পাকত 18 মিনিট লাগিলে 2 নম্বৰ পাক আকৌ এপাক ঘূৰোতে তাক কিমান লাগিব আৰু 18 মিনিট লাগিব মানে টোটাল 36 মিনিট হ'ল তাৰপিছত 3 নম্বৰ পাকত আৰু 18 মিনিট 36 লগত আকৌ 18 যোগ হৈ যাব 54 হ'ল তাৰপিছত আমি যদি ৰবিৰ ক্ষেত্ৰত যদি চাওঁ ৰবিক এবাৰত কিমান মিনিট লাগে 12 মিনিট 2 নম্বৰ পাক মাৰোতে তাক কিমান মিনিট লাগিব 24 মিনিট 3 নম্বৰ পাক মাৰোতে মানে এবাগত 12 মিনিট সেকেন্ড পাকত আকৌ 12 মিনিট দুইটা মিলি 24 হ'ল তাপা আকৌ 3 নম্বৰ পাকত আৰু 12 মিনিট বেছিকে লাগিলে গৰিকে 24 12 36 তাৰপিছত 4 নম্বৰ পাকত কিমান 48 এটা আমি যদি এদি চাও দুইটা কে মিনিটৰ পিছত লগ হ'ব এই 36 মিনিট আৰু 36 মিনিট হেতত আকৌ আগৰ বিন্দুত পাব গৰিকে 36 মিনিটৰ পিছত দুইটা কি হ'ব লগ হ'ব আমি এনেকে চাই পেলাই কৰিব পাৰো কিন্তু আমি ইয়াত যেটো লখাগু গখাউৰ কোৱেশ্চন কৰি আছো গৰিকে আমি লখাগু আৰু গখাউৰ ক্ষেত্ৰত আমি চাই পেলাই ক'বলে মই যদি শৰ্ট কোৱেশ্চন কেতিয়াবা দিয়ে এনেকে তাত যদি কোনো ধৰণৰ কৰিবলৈ নিদিয়ে বা লখাগু গখাউ লৈ পেলাই তেতিয়া আমি শৰ্ট কোৱেশ্চন হলে মাল্টিপল চইচ কোৱেশ্চন হলে ডাইৰেক্ট এনেকে চাই কৰি দিব পাৰিম কিন্তু আমি ইয়াত যেটো কৰি আছো লখাগু গখাউৰ কোৱেশ্চন এই চেপ্টাৰটোত গতিকে আমি লখাগু বা গখাউৰ সহায়ত কৰিব লাগিব এতিয়া ইয়াত যে আমি যে দেখিম এই 36 টো যে আমি পাম মানে দুইটা যে লগ হ'ব লগ হটো কি হতৰ সাধাৰণ
মানে একেবাৰে কম কিমান সময়ত লগ হ'ব মানে সেইটোতো কেইবাবাৰো লগ হ'ব পাৰে 36 মিনিটৰ পিছত আকৌ 72 মিনিটৰ পিছত লগ হ'ব তেনেকৈ 36 মিনিট আঁতৰাই সিহঁতি লগ হৈ থাকিব গতিকে আটাইতকৈ কম কিমান সময়ত লগ হ'ব আটাইতকৈ কম বুলি কোৱাৰ লগে লগে আমি লসাগু ল'ব লাগিব গতিকে সিহঁতি যিটো বিন্দুত লগ যিমান সময়ৰ মূৰত লগ হ'ব সেই প্ৰথম লগ হোৱা টাইমটো হ'ব 12 আৰু 18 কি লসাগু গতিকে আমি লিখিম যে এপাক ঘূৰোতে শূন্যাক লগা সময় বা শূন্যাক সময় লাগে আমি ছুটিকৈ লিখিম বেছি দীঘলকৈ লিখি থাকোঁ কিমান মিনিট 18 মিনিট তাৰপিছত এপাক ঘূৰোতে ৰবিক লাগে বা ৰবিক সময় লাগে কিমান মিনিট 12 মিনিট এতিয়া দুয়োটা লগ হোৱা যিটো সময় হ'ব আমি লিখিম দুয়োটা পুনৰ আৰম্ভণিৰ বিন্দুত লগ হোৱা সময়টো হ'ব কাৰ এই 12 আৰু 18 যিটো লসাগু হ'ব সেইটো সময়ৰ পিছতে সেইটো কি হ'ব লগ হ'ব গতিকে লিখিছোঁ দুয়োটা পুনৰ আৰম্ভণিৰ বিন্দুত লগ হোৱা সময়টো হ'ব 12 আৰু কিহৰ 18ৰ লসাগু এতিয়া আমি যদি লসাগু যদি লওঁ কিহৰ কাৰণে আটাইতকৈ কম সময় যিটো আমি সেইটো ল'ম সেইকাৰণে লঘিষ্ঠ মানে আটাইতকৈ কম সেইকাৰণে লসাগু লৈছোঁ গতিকে লসাগুটো কি হ'ব আমি চাম 12 আৰু 18 12ক যদি ভাঙিব যাওঁ কি হ'ব 2 2 4 4 3 12 এনেকৈ ভাঙিব পাৰোঁ মৌলিক উৎপাদকত 2 2 4 3 4 12 18টোক যদি ভাঙোঁ 2 3 6 6 3 18 গতিকে এনেকৈ ভাঙিলোঁ আমি লসাগু লওঁতে কি কৰোঁ প্ৰথম এইকেইটা মিলাই ল'ম 3টা আৰু 3টা মিলি আছে গতিকে লসাগু কিমান হ'ব লসাগু কাৰ লৈছোঁ 12 আৰু 18 লৈছোঁ গতিকে কিমান হ'ব ইয়াত 2 আৰু 3 মিলি আছে এই মিলি থকা দুইটোৰ পৰা এটা 2 আহিব মিলি থকা 3 দুটাৰ পৰা এটা 3 আহিব আৰু যিকেইটা মিলি থকা নাই সেইকেইটাও ইয়াত লগত লিখিব লাগিব গতিকে 2 এটা আছে অমিলকৈ আৰু 3 এটা আছে গতিকে 3টো কি কৰিব লাগিব পোন কৰি ল'ব কি কৈছোঁ মিলি থকা তাৰ পৰা এবাৰ 2 দুবাৰ আছে তাৰ পৰা এটা 3 দুটা আছে তাৰ পৰা এটা আৰু অমিলকেইটা যেনেকৈ আছে তেনেকৈ এবাৰ আহি যাব গতিকে 2 আৰু 3 এবাৰ আছে 2 3 6 আকৌ 2 3 6 মানে কিমান হ'ল 36 গতিকে দুয়োটা কি হ'ব আৰম্ভণিৰ বিন্দুত 36 মিনিট পিছত দুইটা আগৰ আৰম্ভণিৰ বিন্দুত লগ হ'ব পৰৱৰ্তী কুৱেশ্যনটো লাইছোঁ পৰৱৰ্তী কুৱেশ্যনটো 8 নম্বৰ কুৱেশ্যনৰ 3টা কুৱেশ্যন আছে তাৰ প্ৰথম কুৱেশ্যনটো হৈছে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰি কি কৈছে এটা ৰেজিমেণ্টত যিমানবোৰ সৈনিক আছে তেওঁলোকক 15টা 20টা বা 25টাকৈ লৈ পেলাই শাৰী কি কৰিব পাৰি থিয় কৰাব পাৰি ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে মানে কি কৈছে যে এটা ৰেজিমেণ্টত যিমানজন সৈনিক আছে তেওঁলোকক কিমান 15টাকৈ লাইন পতাব পাৰি 15জনকৈ লৈ পেলাই নহ'লে 20জনকৈ লৈ পেলাই লাইন কৰিব পাৰি নহ'লে কিমানকৈ 25জনকৈ লৈ পেলাই লাইন কৰিব পাৰি মানে সমান সমান স্তম্ভত বা সমান সমান কিহত শাৰীত হোৱাকৈ এতিয়া আমাক সুধিছে ইয়াত অতি কমেও কিমানজন সৈনিক আছে এতিয়া আমি যদি চাওঁ অতি কমেও বুলি কোৱাৰ লগে লগে আমি সদায় মনত ৰাখিব লাগিব এতিয়া কি কৰিম ইয়াত এই যিকেইটা সংখ্যা আছে এই সংখ্যাকেইটা যদি আমি লসাগু উলিয়াওঁ সেই লসাগুটোৱে হ'ব সেই অতি কমেও থকা সৈনিকৰ সংখ্যাটো অতি কমেও মানে কি আটাইতকৈ কম কিমানজন থাকিব পাৰে গতিকে অতি কমেও বুলি ক'লে আমি কি উলিয়াম গসাগুটো নুলিয়াওঁ গসাগু উলিয়ালে নহ'ব তাৰ লসাগু উলিয়াব লাগিব লঘিষ্ঠ মানে যিমান আটাইতকৈ কম গতিকে আমি কি কৰিম যে ৰেজিমেণ্টত আমি যদি চিধা চিধিকৈ লিখোঁ ৰেজিমেণ্টত অতি কমেও ওপৰখন লিখি ল'লে ভাল হ'ব যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 আৰু 25জনকৈ কিছুমান শাৰীত থিয় কৰাব পাৰিলে ৰেজিমেণ্টত অতি কমেও ৰেজিমেণ্টত থকা অতি কমেও থাকিব পৰা বুলি লিখিব অতি কমেও থাকিব পৰা সৈনিকৰ সংখ্যা হ'ব এনেকৈ আমি বাক্যটো মিলাই লিখিলে হ'ব সংখ্যা হ'ব কি কৈছোঁ যে ওপৰত আৰু অকণমান লিখিব লাগিব যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰক 15 20 বা 25জনকৈ লৈ কিছুমান শাৰীত থিয় কৰাব পাৰিলে ৰেজিমেণ্টত অতি কমেও থাকিব পৰা সৈনিকৰ সংখ্যা হ'ব 15 20 আৰু ইটো কি আছিলে 25 আছিলে গতিকে 25ৰ কি লসাগু এতিয়া লসাগু দিলে কি হ'ব প্ৰথম 15ক যদি মৌলিক উৎপাদকত ভাঙি দিওঁ 3 5 গুণ 15 20টোক যদি ভাঙোঁ 2 2 গুণ 4 4 5 গুণ 20 ইয়াত আকৌ এনেকৈ লিখিলে নহ'ব 20টো বুলি এনেকৈ লিখিছোঁ 4 5 গুণ 20 এনেকৈ লিখিলে নহ'ব কাৰণ মৌলিক উৎপাদকত ভাঙিব লাগিব তেতিয়াহে আমি লসাগু উলিয়াব পাৰিম এতিয়া 4 5 গুণ লিখিলোঁ 2 গুণ 4 4 5 গুণ 20 তাৰপিছত 25টো কি হ'ব 5 5 গুণ 25 গতিকে এনেকুৱা হ'ব এতিয়া দুইটা যদি মিলি থকা যদি চাওঁ কি হ'ব ইয়াত 5টো মিলি আছে তাৰ বাদ দি ইয়াত 3 আছে তলৰকেইটাত নাই 2 আছে বাকীকেইটাত নাই ইয়াৰ 5টো আৰু বেলেগৰ লগত মিলি থকা নাই গতিকে আমি ইয়াত আৰু মিলাব এনেকৈ নোৱাৰিম গতিকে ডাইৰেক্ট আমি যদি লিখোঁ এতেকে 15 20 আৰু 25ৰ
লসাগু হ'ব কিমান আজি চাওঁ প্ৰথম মিলি থকাটো ল'ম মিলি থকা কিমান আছে 5 এটা আছে তাৰপিছত এই তিনিটো আছে তিনিটো লিখিম তাৰপিছত 2 এটা আছে এটো লিখিম এই দুইটো আছে এই দুইটা দুৰ পৰা খালি এটা দুই নাহে দুইটা দুই লিখিব লাগিব কাৰণ একেটাতে আছে দুইটা দুটাত থকালে বেলেগ কথা এতিয়া দুটা দুইৰ পৰা আমি দুইটা দুই লিখিব লাগিব যেহেতু একেটাতে আছে আৰু এই 5 টো লিখিব লাগিব এতিয়া ইংৰাজী পূৰণ কৰোঁ কিমান পাম 3 5 গুণ 15 পূৰণ 2 2 গুণ 4 পূৰণ 5 4 15 60 পূৰণ 5 গতিকে 5 6 গুণ 30 মানে কিমান 300 পালো গতিকে ৰেজিমেন্টত থাকিব পৰা আটাইতকৈ কম অতিকমেও থাকিব পৰা সৈনিকৰ সংখ্যা হ'ব কিমান 300 জন তেতিয়াহে 15 জন 20 জনৰ 25 জনকে কি কৰিব পাৰিব শাৰী পাতিব পাৰিব তাৰ পিছত আমি 8 নম্বৰ যেটো সেকেন্ড কোৱেশ্চন আছে তাৰ সেকেন্ড কোৱেশ্চনটো লাইছো এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে তাৰ কিমান সেকেন্ড পিছত ঘন্টা দুটা পুনৰ একেলগে বাজিব কি কৈছে যে এটা ঘন্টা 18 সেকেন্ড আৰু আন এটা ঘন্টা 60 সেকেন্ডৰ অন্তৰালত বাজে এটা ঘন্টা কিমান 18 মিনিটৰ মুৰে মুৰে বাজে সৰি 18 সেকেন্ডৰ মুৰে মুৰে বাজে আৰু আন এটা কিমান সময় 60 সেকেন্ডৰ মুৰে মুৰে বাজে এটা হৈছে কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে কি হ'ব যেতিয়া এটা যদি 18 সেকেন্ডৰ পিছত বাজি গৈ থাকিব এটা যদি 60 সেকেন্ডৰ পিছত গৈ থাকিব এনেকুৱা এটা সময় হ'ব য'ত দুইটা ঘন্টা একেলগে বাজিব এটা হৈছে কেইবাবাৰ বাজিব পাৰে এটা হৈছে আটাইতকৈ কম মানে প্ৰথম বাজিব যেনে আটাইতকৈ কম কিমান সময়ৰ মূৰত ঘন্টা দুটা একেলগে বাজিব আমাক সুধিছে যেনেকৈ আমি যদি চাওঁ বোলে কিবা সংখ্যা এটা লৈ পেলাই বোলে 2 আৰু মই ধৰিলো 7 এটা যেনিবা 2 সেকেন্ডৰ মুৰে মুৰে বাজে এটা যেনিবা কিমান 7 সেকেন্ডৰ মুৰে মুৰে বাজে কি কৈছে এটোৰ পৰা কোৱেশ্চনটো পৰা অকমান মই বেলেগ এটা সহায়ত মই বুজাবলৈ যাম প্ৰথম ইয়াত যদি এটা কৰিলো 2 সেকেন্ডৰ মুৰে মুৰে এটা ধৰিলো 7 সেকেন্ডৰ মুৰে মুৰে বাজে এটা যদি আমি 2 সেকেন্ডৰ মুৰে মুৰে বজাটো যদি চাওঁ এই প্ৰথম 2 সেকেন্ডৰ মুৰত বাজিব তাৰপা 4 সেকেন্ডৰ মুৰত তাৰপা 6 তাৰপা 8 তাৰপা 10 তাৰপা 12 তাৰপা 14 এনেকৈ গৈ থাকিব তাৰপা 16 এনেকৈ গৈ থাকিব ইমান সেকেন্ডৰ মুৰে বাজি বাজি গৈ থাকিব আকৌ 7 সেকেন্ডৰ মুৰে বজাটো ক'ত বাজিব 7 সেকেন্ডৰ মুৰত বাজিব তাৰপা 14 সেকেন্ডৰ মুৰত তাৰপা আকৌ 3 7 21 4 7 28 এনেকৈ বাজি বাজি গৈ থাকিব গতিকে আমি যদি এনেকৈ যদি চাই গৈ থাকোঁ তেতিয়া কি দেখিম এই দুইটা যদি একেলগে বাজি থাকিব দুইটো ইয়াত নাই ইয়াত 14 সেকেন্ডৰ মুৰত দুইটা একেলগে বাজিব তাৰপিছত আকৌ 28 সেকেন্ডৰ মুৰত বাজিব ইয়াত যদি মই লিখি গৈ থাকোঁ 28 টো পাম ইয়াতো 28 টো পাম গতিকে আকৌ 28 সেকেন্ডৰ মুৰত বাজিব তাৰপিছত আকৌ কিমান 42 সেকেন্ডৰ মুৰত বাজিব তেনেকৈ বাজি বাজি গৈ থাকিব কিন্তু ইয়াত আমাক আটাইতকৈ কম কিমান সময়ৰ মুৰত বাজিব সেইটোহে লাগে কাৰণ এতিয়া 14 সেকেন্ডৰ মুৰত যে বাজিব এইটো আমি যে প্ৰথম যিটো পাইছো তাক লাগে মানে এইটো কি আটাইতকৈ কমটো লৈছো গতিকে আমি কি কৰিম এই সংখ্যাটো আমি 14টো যে পাম 14টো কি 2 ৰ 7ৰ লসাগু গতিকে এই সংখ্যাটো যদি লসাগু ল'বলৈ যাওঁ তেতিয়া সেই সিমান সেকেন্ডৰ মুৰতে কি হ'ব দুইটা প্ৰথমবাৰৰ কাৰণে দুইটা একেলগে বাজিব গতিকে আমি কি কৰিম 18 আৰু 60 যদি লসাগু লওঁ তাৰ উত্তৰটো পাই যাম গতিকে আমি প্ৰথম লিখিম কি লিখিলো কোনো এক সময়ত দুইটা ঘন্টা একেলগে বাজিলে দুইটা ঘন্টা একেলগে বজাৰ সময় হ'ব কি কৈছিলো 18 আৰু 60 লসাগু 18 আৰু 60 কি ক'লো লসাগু কাৰণ আমি কৈছো যে 18 সেকেন্ডৰ মুৰত বাজিলে আকৌ 60 সেকেন্ডৰ মুৰত সি কেবাবাৰ একেলগে বাজিব পাৰে কিন্তু আটাইতকৈ কম কিমান সময়ৰ মুৰত বাজিব হেতু লাগে গতিকে আমি লসাগু উলিয়াইছো এতিয়া লসাগু যদি উলিয়াব যাওঁ 18 আৰু 60 প্ৰথম 18 টোক যদি ভাঙো 2 3 গুণ 6 3 6 গুণ 18 এনেকৈ ভাঙিব পাৰিম মৌলিক উৎপাদকত ভাঙিব লাগিব 60 টো যদি ভাঙো 2 2 গুণ 4 4 3 গুণ 12 5 12 60 আমি এনেকৈ লিখিব পাৰিম 18 টো কেনেকৈ লিখিলো 2 3 গুণ 6 3 6 গুণ 18 60 টোক যদি লিখো 2 2 গুণ 4 4 3 গুণ 12 5 12 60 গতিকে এনেকৈ লিখিব পাৰোঁ মৌলিক উৎপাদক এনেকৈ আমি ভাঙি ল'ব পাৰোঁ 2 30 60 2 15 30 3 5 গুণ 15 এইকেইটা লিখিছোঁ তেনেকৈ এতিয়া ইয়াৰ পৰা যদি লসাগু উলিয়াব যাওঁ লসাগু উলিয়াওঁতে আমি কি কৰিম প্ৰথম ইয়াত যিকেইটা মিলি আছে এইটা মিলাই ল'ম আৰু কিবা মিলি আছে জানো 2 আৰু 3 মিলি আছে গতিকে আমি এতিয়া লিখিম 18 আৰু 60 লসাগু সমান কিমান হ'ব এই দুইটোৰ পৰা মই এফালে লিখিছোঁ 2 আহিব প্ৰথম তাৰপিছত এই দুইটা 3 মিলি থকাৰ পৰা এটা 3 আহিব তাৰপৰা মিলি নথকা কিটা এই 3টো এবাৰ আহিব এই 2টো এবাৰ আহিব আৰু এই 5টো এবাৰ আহিব তাইটা যি পূৰণ কৰি দিওঁ 2 3 গুণ 6 2 3 গুণ 6 6 গুণ 36 পূৰণ 5 36 পূৰণ 5 মানে 5 গুণ 30 0 3 5 গুণ 0 18 মানে কিমান 180 সেকেন্ডৰ মূৰত পুনৰ দুইটা ঘন্টা কি হ'ব একেলগে বাজি উঠিব কাৰণ কেলে 18 কে বাজি গলে আমি 10 নম্বৰ বাৰ মূৰত 18 পূৰণ 10 180 আৰু 60 যদি চাওঁ 3 পূৰণ 60 180 গতিকে ই 3 বাৰ বাজিব 180 সেকেন্ডৰ মূৰত আৰু ই 180 সেকেন্ডৰ মূৰত কেইবাৰ বাজিব 10 বাৰ বাজিব 180 সেকেন্ডলৈকে গতিকে এনেকৈ দুইটা একেলগে হ'বলৈ হলে হি দুইটা 180 সেকেন্ডৰ মূৰতহে এবাৰ দুইটা একেলগে বাজিব তাৰপিছত নেক্সট কোৱেশ্চনটো আছে 8 নম্বৰ যেটো থাৰ্ড কোৱেশ্চনটো আছে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি দুদিনৰ মূৰে মূৰে অসম সংগীতটো বজায় আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায় 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই
একেটা দিনত সংগীতটো বজাব কি কৈছে যে এটা কেন্দ্ৰই কেইদিনৰ মূৰে মূৰে বজায় দুদিনৰ মূৰে মূৰে বজায় তাৰপিছত এটা কেন্দ্ৰই কেইদিনৰ মূৰে মূৰে বজায় অসম সংগীতটো 3 দিনৰ মূৰে মূৰে বজায় এটা 30 দিনত দুইটা কেন্দ্ৰই কিমান বাৰ একেলগে বজাব সুধিছে এতিয়া আমি যদি চাও দুদিনৰ মূৰে মূৰে যেটো কেন্দ্ৰই বজায় সি 30 দিনত মুঠতে কেইবাৰ বজাব দুদিনৰ মূৰে মূৰে যদি বজায় 30 দিনত সি টোটাল 15 বাৰ বজাব আৰু 3 দিনৰ মূৰে মূৰে যেটো বজায় সি 30 দিনত কেইবাৰ বজাব 10 বাৰ বজাব কাৰণ 3 দিনৰ মূৰে মূৰে যদি যায় 3 দিনৰ মূৰে মূৰে আমি 30ক যদি হৰণ কৰিম কি হ'ব 3 * 30 গতিকে 3 দিনৰ মূৰে মূৰে বজাতে 10 দিন বজাব আৰু দুদিনৰ মূৰে মূৰে বজাতে 15 দিন বজাব এতিয়া হৈছে দুইটাই একেলগে কিমান দিন বজাব আমি যদি এনেকৈ যদি চাও এটাই 2 নম্বৰ দিনা বজালে এটাই ধৰিলো 4 নম্বৰ দিনা এটাই 6 নম্বৰ দিনা এটাই 8 নম্বৰ দিনা এটাই 10 নম্বৰ দিনা তাৰপিছত আকৌ 3 নম্বৰ বজাটো কি হ'ব বা তাৰপিছত কি 12 নম্বৰ দিনা 2 4 6 8 10 12 এনেকৈ গৈ থাকিব আকৌ 3 দিনৰ মূৰে মূৰে বজাটো 3 দিনৰ মূৰত 6 দিনৰ মূৰত 9 দিনৰ মূৰত 12 দিনৰ মূৰত এনেকৈ গৈ থাকিব এতিয়া কোনটো দিনত এই 6 নম্বৰ দিনটোত একেলগে দুইটা বাজিব 12 নম্বৰ দিনটোত দুইটা একেলগে বাজিব তেনেকৈ টোটাল কিমান দিন একেলগে বাজিব আমাক হেতু উলিয়াব কৈছে মুঠতে কিমান দিন বাজিব তেনেকৈ উলিয়াব লাগে কিন্তু আমি এইটো সহায়ত এনেকৈ চালে নহব গতিকে আমি কি কৰিব লাগিব ইয়াত লখাগু বা গসাউৰ সহায়ত চাব লাগিব এতিয়া আমি যদি চাও ইয়াত আমাক সুধিছে কি প্ৰথম চাইনো কিমান দিন বাজে যে দুদিনৰ মূৰে মূৰে প্ৰথম অনাতাঁৰ কেন্দ্ৰই দুদিনৰ মূৰে মূৰে সংগীতটো বজালে 30 দিনত বজোৱা মুঠ দিনৰ সংখ্যা সমান কি কৈছে প্ৰথম অনাতাঁৰ কেন্দ্ৰই দুদিনৰ মূৰে মূৰে সংগীতটো বজালে 30 দিনত বজোৱা মুঠ দিনৰ সংখ্যা কিমান হ'ব 2 ৰে 30ক হৰণ কৰি মানে 15 দিন বজাব কাৰণ এদিনহে বজায় গতিকে 15 দিন তাৰপিছত দ্বিতীয় অনাতাঁৰ কেন্দ্ৰই কেইবাৰ 3 দিনৰ মূৰে মূৰে গতিকে লিখিম 3 দিনৰ মূৰে মূৰে সংগীতটো বজালে কিমান দিনত 30 দিনত বজোৱা মুঠ দিনৰ সংখ্যা সমান কি কৰিম 3 দিনৰ মূৰে মূৰে বজায় 30 দিন বজায় গতিকে 3 দিনৰ মূৰে মূৰে 30 দিনত টোটাল কেইদিন বজাব 10 দিন কাৰণ 3 ৰে যদি 30ক হৰণ কৰোঁ কিমান পাম 10 পাম আৰু 2 ৰে যদি 30ক হৰণ কৰোঁ তেতিয়া কিমান পাম 15 দিন সেইখিনি 15 হৈছে এতিয়া দুইটা কেন্দ্ৰই মুঠতে কিমান বাৰ মানে কি টোটেলটো উলিয়াব লাগে আটাইতকৈ বেছি কিমান দিন গতিকে আটাইতকৈ বেছি যেতিয়া বুলি কয় তেতিয়া আমি কি কৰিম সংখ্যা দুটা আমি গসা উলিয়াব লাগিব গতিকে এতিয়া একেটা দিনত বজা যেটো দিন হ'ব সেইটো হ'ব 15 আৰু 10ৰ গসাও আটাইতকৈ বেছি বুলি কৈছে মানে মুঠতে কিমান দিন মানে কি আটাইতকৈ বেছি কিমান দিন গতিকে আটাইতকৈ বেছি বুলি কোৱাৰ লগে আমি কি উলিয়াম গসা উলিয়াম গতিকে লিখিম দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজোৱা মুঠ দিনৰ সংখ্যা মুঠ দিন মানে কি আটাইতকৈ বেছি কিমান দিন গতিকে মুঠ দিনৰ সংখ্যা হ'ব বুলি লিখিম মুঠ দিনৰ সংখ্যা হ'ব কাৰ 15 আৰু 10ৰ গসাও 15 আৰু 10ৰ গসাও এতিয়া 15 আৰু 10ৰ গসা উলিয়াম 15টোক যদি ভাঙো কিমান লিখিব পাৰিম 3 5 গুণ 15 আৰু 10টোক যদি ভাঙো কি বুলি লিখিব পাৰিম 2 5 গুণ 10 এতিয়া আমি দুইটা যদি মিলাব যাওঁ কি মিলিব দুইটাতে 5 মিলি আছে আৰু গসাৰ ক্ষেত্ৰত কি চাই দুইটাতে মিলি থকাটো চাই যেটো সাধাৰণ আছে গতিকে এই 5টোৱে হ'ব কি এনসাৰটো গতিকে গসাও কিমান গসাও ইকুৱেল টু কিমান 5 গসাও 5 মানে কি তলনেকে লিখি দিলে হ'ব এইখিনি খালি লিখিব লাগিব যে দুইটা অনাতাঁৰ কেন্দ্ৰই একেটা দিনত সংগীতটো বজোৱা দিনৰ সংখ্যা হৈছে 5 দিন ইমানকিটা আমি এই কোৱেশ্চনকিটা এনেকৈ কৰিব লাগিব